এভৰিৱান, গুড মৰ্ণিং সকলোকে। আজি আমি খানা এটা আছে, যাব ওলাইছোঁ। ভোগালী বিহু উপলক্ষে মানে আমাৰ পৰিয়ালৰ সকলোৱে মিলি এসাঁজ ভোজ ভাত খাব, তাৰ কাৰণে ওলাই আহিছোঁ। গুৱাহাটীৰ পৰা বাহঁতো আহি আছে, চুইম্বা, মাইনুবা, পেহী, ধৰমতোলৰ পৰা মইনা, কামপুৰৰ পৰা বৰমাহঁত, মাইনা দা, তাকে যাবলৈ ওলাইছোঁ। আমি তিনিজনী চাই থাকিব সকলোৱে দেই। এফালে আমি গৈ পাওঁতেই দেখিছোঁ সকলোৱে পাচলি কাটাত ব্যস্ত। আমাৰ অকণমান দেৰি হৈ গ'ল। বৌয়ে চাহ বনাই আনিছিলে, ভণ্টিয়ে মই অকণমান তাতে লাগি দিলোঁ তেওঁলোকক চাহখিনি দিয়াত। তাৰপিছত আমিও পাচলি কাটিলোঁ, যিখিনি বাকী আছিলে অলপ চলপ। এফালে দেৱদা আৰু আগলৈও যাতে এনেকেই আমাৰ এই পৰিয়ালৰ যাতে জ্যেষ্ঠ হিচাপে তেখেতে যাতে হাত ধৰি আমাৰ কামখিনি চলাই নিয়ে, তাৰ কাৰণে মই খুৰীটোক আমি ধন্যবাদ দিছোঁ। আজি মাঘৰ বিহু উপলক্ষে, ভোগালী বিহু উপলক্ষে গোটেই আমাৰ পৰিয়ালবৰ্গ মিলি একত্ৰিত হৈ খানা আয়োজন কৰা হৈছে। এতিয়া পৰিয়ালটোৰ ভিতৰত মই বয়োজ্যেষ্ঠ হিচাপে আছোঁ। সেইবছৰ এনেকৈ আমাৰ গোটেইখিনি মিলি এটা পিকনিক খোৱা হৈছে। সেইদৰে এই বছৰো আমি এনেকৈ খানা এটা আয়োজন কৰিছোঁ। সকলো বিয়া দিয়া চলিকে আদি কৰি একত্ৰিত হৈ মহা আনন্দৰ মতে কামটো চলি আছে। ধন্যবাদ। সেয়া আছিলে মোৰ ডাঙৰ বৰমা। ইফালে বৌ আলু কাটি আছে, ওচৰতে জেঠাই ছোৱালী মইনা আৰু এইফালে বৰমা বহি আছে। আৰু এয়া মাইনাদাই খানাটোৰ সৰ্বা মানে গোটেই এৰেঞ্জমেণ্টখিনি মাইনাদাই কৰিছে। আৰু এইফালে মেধিয়ে খানা বনাই আছে। এফালে চাওক কিবা এটা কৈ দিয়ক। পৰিয়ালৰ হৈ এটা প্ৰীতি ভোজ বনোৱা হৈছে। সকলোৱে কামত হাঁহি গ'ল। এয়া হাঁহকেইটা আনি পেলাই ফিল্ডখনত এনেকৈ উলিয়াই দিছিলেহে। তাৰপিছত চাবচোন কি হ'ল, আমি ইফালে সিফালে কৰি থাকোঁতে হাঁহ উৰি গুচি গ'ল। একদম পূৰা ধানৰ মানে পথাৰত হোলাটো সোমালেগৈ নৰাৰ মাজত। গৌতম আৰু তপন দাই এনেকৈ খেতি কৰিছে, পিছে আকৌ দুটা গুচি গ'ল। কোকেশ্বৰ খুৰাও পাছে গৈ আছে। গৈ পেলাই এয়া কি কৰিব আৰু, ঢিলাকৈ বান্ধা হৈ আছিলে মানে, সেইকাৰণে উৰি গ'ল। এইফালে দৌৰি আছে, এটাতো পৰিয়ে গ'ল। গৌতম পৰিয়ে গৈছিলে তাত হাঁহ ধৰোঁতে। এনেকৈ দৌৰি আছে, ইফালে দুটা গ'ল, সেইফালে বিচাৰিয়ে পোৱা নাই। দেখিছে মানে আকৌ গৈছে আৰু বিচাৰিবৰ কাৰণে। ময়ো আহি পথাৰ পালোহি, এটা ময়ো ধৰি দিলোঁ এনেকৈ, তাৰ পৰা লৈ আহিছে। ইফালে আমাৰ গুৱাহাটী পাৰ্টি পাই গ'লেহি, মাইনুবা, চুমিবা আৰু পেহী। আৰু এইটো মোৰ ভাগিন নিয়ৰ, মোৰ ডাঙৰ ভাগিন। আহি পেলাই তেওঁলোকে নাচি আহিছে ৰাস্তাৰ পৰা, কিন্তু কপিৰাইটৰ ভয়ত মই মিউজিকটো দিব পৰা নাই। তাৰপিছত অহাৰ পিছতে ঘৰত মহৰতে আৰু জলপান দেই খাবলৈ লৈছোঁ। ময়ো খাওঁ খানা। দৈটো ইমান ধুনীয়া। বৌহঁতে খাই আছে, এফালে বৰমাহঁতে খাই আছে। চবেই মোক খাবলৈ নিদিয়ে, মোক কৈছে বোলে ভিডিঅ' কৰ তই। সিহঁত আমি এখনতে তিনিজনীয়ে লৈছোঁ, খাই আছোঁ। মাইনা দা লৈছা নাই? লৈছা? আহিছোঁ নে ফ্ৰেমত? ক'ত যাব? আহিছে। নমস্কাৰ। আছে, ইমান পকা আছে, জোকাৰি দিয়া আকৌ। এই আছে ধুনীয়া দেখাই দিম চা। একদম ধুনীয়া বগৰী, খাবলৈ ধুনীয়া। একদম পকেট ফুল কৰি লৈ লৈছোঁ। ইয়াতে বহি পেলাই খামগৈ আৰু। টেষ্টি বালিয়া বগৰী। মানিমুনি চা, এইবিলাক চা, মানিমুনি দেখা দে। কোচ ভৰাই লৈছে। এইফালে ধুনীয়া নিমখ কম হ'ল নেকি বাৰু? বগৰী খাই অহাৰ পাছত আমি ছোৱালী বোৱাৰী সকলো মিলিজুলি কাবাডী খেলত লাগি গ'লোঁ। আৰু ধুনীয়াকৈ চবেই নাচি কাবাডী খেলি আছে, ফুল এনজয় কৰিছে। আৰু এইফালে খানা বনাই আছে, আমিবিলাকে এনজয় কৰি আছোঁ, নাচি আছোঁ। সকলোৱে খুব ফূৰ্তি। আৰু এয়া আমাৰ খুৰী দেই, খুৰীয়ে ইয়াত কোনো হৰা জিকা বুলি কথা নাই, মানে আনন্দৰ কাৰণে আমি খেলিছোঁ। সময় খাবলৈ বহিছে সকলো। এয়া বহুত ৰং ধেমালিৰে পাৰ কৰিলোঁ আজিৰ দিনটো, বহুত ভাল লাগিলে। সকলো বহিছে আৰু ভাত খাবলৈ। এনেকৈ মাইনাদা, পেহী, কোকেশ্বৰ খুৰা,
ৰিকুলৰ তাৰ পৰা ফুটি জুবিন দা গান লগালে সি ৰ'বই নোৱাৰে, নাচি থাকে। কিন্তু গানটো মই কপিৰাইটৰ কাৰণে লগাই দিব পৰা নাই। এফালে গৌতমহঁতে খাই আছে, এফালে বিনোদ খুৰাহঁত সকলো বহিছে। এফালে আমাৰ ঋতুমণি দাদা আছে, নীলমণি খুৰা আছে, আৰু এফালে আছে কোন, এফালে খুৰাহঁতৰ কথা কৈছোৱেই, আৰু এফালে ভৱেন খুৰা, তেওঁ খাই আছে এফালে। আৰু তাৰপিছত সকলো মানে পৰিয়ালৰ যিসকলে আহিব পাৰিছে আৰু আজিৰ দিনটোত যাৰ যাৰ সুবিধা হৈছে তেওঁলোক সকলোৱে আমি মিলিজুলি ভাত সাজ খালোঁ ধুনীয়াকৈ। আৰু এইফালে দিনৰ খুৰা আমাৰ ধুনীয়াকৈ খাই আছে দেই। আইনো ধুনু ওচৰত বহাই লৈছে খুৰাই, খাই বৈ লৈ পেলাই অকণমান সকলোৱে ৰেষ্ট কৰিছে। তাৰপিছতে আৰু লাহে লাহেকৈ নাচিবলৈ লৈছে আৰু, কাৰণ সকলো যাবও হ'ব, ঘৰা-ঘৰি দূৰৰ পৰা আহিছে। এইফালে তৰালি বা কোষেশ্বৰ খুৰাহঁতৰ খুৰী, আৰু এইফালে বৌ বা নাচি আছে এনেকৈ। আৰু এইফালে ল'ৰাকেইটাই ক্ৰিকেট খেলি আছে। মই ধুনীয়াকৈ বনাইছিলোঁ গান লগাই লগাই। এতিয়াতো মই গানটোও লগাই দিব নোৱাৰোঁ আৰু মই গাবও নোৱাৰোঁ। জানাই নাচিছে, নাজানাই চাপৰি বজাই আছোঁ আৰু এনেকেই ফূৰ্তি কৰিলোঁ ধুনীয়াকৈ। আৰু সেয়াই খাই বৈ হ'ল। এতিয়া আমাৰ টাইম গ্ৰুপ ফটো। এখন গ্ৰুপ ফটো নহ'লে কেনেকৈ হ'ব, গতিকে এতিয়া গ্ৰুপ ফটোৰ কাৰণে সকলো বহিছে। ব'লা, ক'ত গৈছা? তালৈ ব'লা, গ্ৰুপ ফটো হৈ গ'ল। হ'ল, অ'কে অ'কে। ফটো উঠাৰ পাছতে ভণ্টি দুজনী, সিহঁতে মানে এনেকৈ নানাচিলে অকণ ভালেই নালাগে। সিহঁতে শেষত তেনেকৈ নাচিব। লগতে আছে আমাৰ সৰু পিতাই, সিও ধুনীয়াকৈ নাচি আছে। খুৰাহঁতে এইফালে ৰভা চভা ভাগি আছে, চাফ চিকুণ কৰি আছে এইফালে ধুনীয়াকৈ। এয়া বেলি ডুবু ডুবু অৱস্থা। আমিও ঘৰলৈ আহিছোঁ, ঘৰলৈ গৈ আছোঁ। গুৱাহাটী আলহী গ'ল, আমৰেঙৰ গ'ল, খেৰণিৰ গ'ল, কামপুৰৰ গ'ল, ধৰমটোল, ভলুকাগুৰি সকলো গ'ল। আজি আকৌ নেক্সট ইয়েৰ পাম। সকলো ভালে কুশলে থাকক। এটা বহুত ভাল দিন পাৰ কৰিলোঁ আমি, মনত থাকি যাব। আৰু স্পেচিয়েল থেংকছ টু মাইনা দা, তুমি গোটেইখিনি কৰিলা ইমান ধুনীয়াকৈ। ত' থেংক ইউ, বাই।